নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বহুতৰ মনত হয়তো বহুত কোৱেশ্যন থাকে যে SSLC আৰু HSত গেছ মাৰ্ক কিমান দিয়া হয়। আজি আপোনালোকক মই জেনুইন কথাটো ক'ম যে কিমান মাৰ্কছ আপোনালোকে পাব পাৰে। বহুতে হয়তো বহুত ভিডিঅ' বনাইছে, কিন্তু মই আপোনালোকক সত্য কথাটো জনাম যে আপোনালোকে কিমান মাৰ্কছ ল'ব পাৰে। আপোনালোকে মেক্সিমাম 5 মাৰ্ক পাব পাৰে গেছ মাৰ্কত। ধৰি লওক আপুনি কোনোবা এখন ছাবজেক্টত 5 মাৰ্কৰ কাৰণে ফেইল হৈ গ'ল, অৰ্থাৎ আপুনি 27ৰ ভিতৰত 24 পালে, কিন্তু আপুনি 5 মাৰ্ক আৰু এটা প্ৰয়োজন হৈছিলে যে ফেইল কৰিলে, তেতিয়া আপুনি 5 মাৰ্ক এটা গ্ৰেছ মাৰ্ক পাব পাৰে। কিন্তু ধৰি লওক আপুনি 3খন বা 4খন ছাবজেক্টত আপুনি 4-5কৈ কমি গৈছে, কিন্তু তেতিয়া আপুনি গ্ৰেছ মাৰ্ক নাপায়। ধৰি লওক আপুনি 3খন ছাবজেক্টত ধৰি লওক নম্বৰ কমিছে 5, সেই 5 নম্বৰটো আপোনালোকে 3খন ছাবজেক্টতে ভগাই দিয়া হ'ব। কোনোবাখনত যদি 3 কমিছে, কোনোবাখনত 2 কমিছে, কোনোবাখনত যদি 1 কমিছে, তেনেকৈ আপোনালোকৰ সেই 5 নম্বৰটো ভগাই দিয়া হ'ব। মেক্সিমাম আপোনালোকৰ 3খন ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া হয়, তাতকৈ বেছি ছাবজেক্টত আপোনালোকক গ্ৰেছ মাৰ্ক দিয়া নহয়। আপোনালোকক 3খন ছাবজেক্টত টোটেল 5 নম্বৰহে আপোনালোকক গ্ৰেছ মাৰ্ক দিয়া হয়। এতিয়া যে ইংৰাজী পৰীক্ষা হৈ গ'ল, ইংৰাজী পৰীক্ষা ধৰি লওক আপুনি 27 পাব লাগিছিলে, কিন্তু পাইছে আপুনি 24 পালে আপোনাক তেতিয়া আপোনাৰ 5 নম্বৰ এটা গ্ৰেছ মাৰ্ক দিয়া হ'ব। সেই 5 নম্বৰ ভিত্তিত আপুনি পাছ কৰিব পাৰিব। ইয়াত উল্লেখ হৈছে যে আপ টু 3 ছাবজেক্ট উইথ মেক্সিমাম 5 মাৰ্কছ পাৰ ছাবজেক্ট, অৰ্থাৎ এখন ছাবজেক্টত আমি 5 নম্বৰকৈ পাব। সেই 5 নম্বৰ পালে আপুনি কি কৰিব পাৰিব, পাছ কৰিব পাৰিব। আপুনি 24 পাইছিলে, কিন্তু 5 নম্বৰ এটা প্ৰয়োজন হ'ল, সেই 5 নম্বৰটো আপুনি পাই যাব। বেছিভাগ এই গ্ৰেছ মাৰ্কটো আপোনালোকৰ মোৰ মতে মই দেখিবলৈ পোৱা গৈছোঁ আপোনালোকৰ SC ST বা OBC ষ্টুডেণ্টক বেছিকৈ দিয়া হয়, জেনেৰেল ষ্টুডেণ্টক কম দিয়া হয় দেখা গৈছে। কিন্তু আপোনালোকৰ মই যিবিলাক SC ST আৰু OBC ষ্টুডেণ্ট আছে, তেওঁলোকক এই গ্ৰেছ মাৰ্ক বেছিকৈ দিয়া হয়। আপোনালোকৰ অসমীয়াটো গ্ৰেছ মাৰ্ক দিয়া হয়, মই আপোনালোকৰ নিজে পাইছোঁ, আপোনালোকৰ মাৰ্কশ্বিট দেখিছোঁ। গতিকে আপোনালোকক মই জেনুইন শব্দটো কৈছোঁ যে মই নিজে দেখি পেলাই কৈছোঁ যে গ্ৰেছ মাৰ্ক ক'ত দিয়া হয়। অসমীয়াটো আপোনালোকক গ্ৰেছ মাৰ্ক দিয়া হয় আৰু ইংলিছতো দিয়া হয়েই। যদি আপুনি অলপ নম্বৰৰ কাৰণে ফেইল হৈছে বা অলপ নম্বৰৰ কাৰণে ফেইল হ'ম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি চিন্তা নকৰিব। 24-25 পালে আপুনি যি বাকী থাকে নম্বৰ 4 নম্বৰ 5 নম্বৰ, সেইটো আপুনি গ্ৰেছ মাৰ্ক হিচাপে পাই যাব। সেই গ্ৰেছ মাৰ্কৰ ভিত্তিত আপুনি পাছ কৰিব। মই আপোনালোকক যদি আপোনালোকে চাব বিচাৰে, মই আপোনালোকক জেনুইন দেখুৱাব পাৰোঁ, মাৰ্কশ্বিটে দেখুৱাব পাৰোঁ। আপোনালোকক এনেকৈ গ্ৰেছ মাৰ্ক দিয়া মাৰ্কশ্বিট দেখুৱাব পাৰোঁ, কেই নম্বৰ গ্ৰেছ মাৰ্ক দিছে, সেইটো মই আপোনালোকক যদি বিচাৰে মই দেখুৱাই দিম আপোনালোকক। গতিকে আপুনি এইখিনি জানি ৰাখিব যে আপোনালোকক 5 নম্বৰ গ্ৰেছ মাৰ্ক দিয়া হয় প্ৰত্যেকখন ছাবজেক্টত। আপুনি 24 পালে আপুনি 5 মাৰ্ক আপোনালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব। আৰু মোৰ মতে আপোনালোকক SC ST আৰু OBC ষ্টুডেণ্টক বেছি প্ৰিফাৰেঞ্চ দিয়া হয়। গতিকে আপোনালোকে সেই গ্ৰেছ মাৰ্কৰ ভিত্তিত আপোনালোকৰ ৰিজাল্টটো পাছ কৰিব পাৰিব।